কিমানখিনি পঢ়াইছো দেখুৱাম আজি সব দেখুৱাম তন্নতন্নকে দেখুৱাম নাই গোটেই কম্পিটিশ্যনখিনি মই মাৰি পেলাইছো অপশ্যন চেলিং বাৰু সবেই কৰিব পাৰেনে এই নিৰ্দিষ্ট সামান্য কেপিটেল লৈ অহা মানুহসকলে অপশ্যন চেলিং কেনেকৈ কৰিব ফিল্ডলেবৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম আজি বহুত বেছি মোৰ খং উঠিছে বেয়া লাগিছে এটা বহুত মিক্স ইমোশ্যন লৈ আহিছোঁ সাধাৰণতে মই এনেকুৱা একো কথা গুৰুত্বই নিদিওঁ বাট কণ্টিনিউৱাছলি যেতিয়া ইমান নেগেটিভিটি দেখা পাওঁ বহুত বেছি বেয়া লাগে সেবি ৰেজিষ্টাৰ্ড PNL ষ্টুডেণ্টছ ইন লছ আৰু কি আছে বহুত কিবা কিবি মই এঞ্জেলৰ একাউণ্ট খোলাওঁ নে ধনৰ একাউণ্ট খোলাওঁ তাত মোৰ কমিশ্যন থাকে আজি এই ভিডিঅ'ত সব ডাউট ক্লিয়াৰ কৰিম প্ৰথম কথাটো হ'ল যে ঠিক আছে মই ভুল এক মই পঢ়াব নাজানো দুই মই ট্ৰেড কৰিব নাজানো আপুনি নিশিকাই কেলে ইয়াত যে কমেণ্ট কৰিবহি পাৰে শিকাব নোৱাৰে আজি ডেটত ইউটিউবত যদি ট্ৰেডিঙৰ ওপৰত কোনোবাই শিকাইছে অকল ফিনলেবে শিকাইছে বহুত ট্ৰেডাৰ পৰি আছে ক'ত গ'ল কমিউনিটিৰ কথা ক'বলৈ যায় মানুহে ট্ৰেডাৰৰ ফ্ৰীকে যদি কিবা দিছে অনলি ফিনলেবে দিছে বাকী মানুহবোৰ ক'ত গ'ল প্ৰত্যেকটো ভিডিঅ'ত কিবা নহয় কিবা এটা শিকাবলৈ চেষ্টা কৰোঁ লাষ্ট 1.5 বছৰৰ ভিডিঅ'ত 360+ ভিডিঅ'জ আপলোড কৰিছোঁ 8টাৰ ওপৰত এডুকেশ্যন কণ্টেণ্ট লাইভ আহোঁ লাইভত শিকাওঁ ডেইলি লেভেল দিওঁ তাতে কিবা এটা শিকে এনালিচিছ দিওঁ প্ৰব্লেমটো ক'ত হৈছে মই কোৰ্ছ দিছোঁ কাৰণে প্ৰব্লেম হৈছে কোৰ্ছক লৈ প্ৰব্লেম নে গোটেই কম্পিটিশ্যনখিনি মই মাৰি পেলাইছোঁ ইণ্ডিয়ান কনষ্টিটিউচনেল ৰাইট টু এডুকেশ্যন তাৰ ওপৰত দিছোঁ কাৰ কি প্ৰব্লেম হৈছে ইমান যদি তহঁতি জানো ইমান মোতকেও এক্সপিৰিয়েঞ্চ প্লিজ আহক শিকাওক ফ্ৰীকে শিকাওক না মই 8টা ভিডিঅ' দিছোঁ আপুনি প্লিজ 10টা ভিডিঅ' দি শিকাওক অপশ্যন বাইঙত লছ হয় অপশ্যন চেলিঙত প্ৰফিট হয় অপশ্যন চেলিঙকে শিকাওক আহক অপশ্যন চেলিং বাৰু সবেই কৰিব পাৰেনে এই নিৰ্দিষ্ট সামান্য কেপিটেল লৈ অহা মানুহসকলে অপশ্যন চেলিং কেনেকৈ কৰিব তথাপিও মই কোৰ্চত শিকাওঁ ষ্টেপ বাই ষ্টেপ যাব লাগিব ইউটিউবত মই শিকাবলৈ হ'লেও শিকাই আছো আৰু এই ভিডিঅ' যোনসকলে চাই আছে যদি ফিনলেবক যদি ছাপোৰ্ট কৰে ফিনলেবক যদি বিশ্বাস কৰে আজি কমেণ্টত লিখকগৈ এই 1.5 বছৰে ফিনলেবৰ পৰা কি পালে আৰু বিগেষ্ট উইথ ডিচিপ্লিন মই আপোনালোকক আজি পাব্লিকেলি কৈছোঁ প্ৰত্যেক সপ্তাহত ফিনলেবে এডুকেশ্যন কণ্টেণ্ট দিব ফ্ৰী কোৰ্ছ ফিনলেবৰ ফালৰ পৰা এটলিষ্ট ইমানখিনি বেছিক আপুনি শিকিব যে 2 টকা পইচা উপাৰ্জন কৰিব পাৰিব ডেইলিটো ফ্ৰীকে এনালিচিছ দিওঁ সেইখিনি বস্তু ক'ত গ'ল তাৰ ওপৰতো প্ৰব্লেম মোৰ কোৰ্ছ ল'বলৈ মই কাকো বাধ্যত পেলোৱা নাই মোৰ কোৰ্ছত কোনো ধৰণৰ মই মানুহক মিছগাইড কৰা নাই অসমত যদি প্ৰথমবাৰ ডাৰ্ক ৰিয়েলিটিৰ ওপৰত যদি কোনোবাই কথা কৈছিলে ফিনলেবে কৈছিলে অসমৰ মানুহক পইচা পাতি সবেই দেখুৱায় 1 লাখ প্ৰফিট 2 লাখ প্ৰফিট 3 লাখ প্ৰফিট 50 লাখ প্ৰফিট ইয়াত লছ কোথায় হয় সেইটো কোনে দেখুৱাইছিলে মাত্ৰ ফিনলেবে দেখুৱাইছে ডাৰ্ক ৰিয়েলিটিৰ ওপৰত কোনে কথা পাতিছে ফিনলেবে কথা পাতিছে গোল্ডেন ৰুল কোনে দিছে মেইন সাইকোলজি কথা কোনে শিকাইছে ফিনলেবে শিকাইছে আজিৰ ডেটত মই কিমান উপাৰ্জন কৰোঁ তাৰ ওপৰত কেলকুলেশ্যন মাৰে মেথছ কৰে আপোনালোকে কি ভাবে মোৰ কি এই ফিনলেবটো এটা বিজনেছ আছে নেকি ইয়াৰ আগত বহুতখিনি মই কাম কৰি আহিছোঁ
এটা সময়ত মই কিতাপো বেচিছিলোঁ ভাবক কি কি কাম নাই কৰা বাহিৰৰ দেশৰ ক্লাইণ্টৰ লগত মই কাম কৰিছোঁ ফ্ৰীলেন্সিং কৰিছোঁ বিভিন্ন বস্তুক লৈ যি পাৰোঁ আগত ক্ৰিপ্টত কাম কৰিছোঁ আজিতো মোৰ নিজৰ মাৰ্কেটিং এজেঞ্চি আছে ৱৰ্ল্ড ৱাইড মোৰ ক্লাইণ্ট আছে বহুতখিনি আৰু বেলেগ বেলেগ বিজনেছ আছে আপোনালোকক শিকাম বুলি আহিছিলোঁ কাৰণে ইমানখিনি বস্তু দিছোঁ 3 মাহৰ কোৰ্ছত 20,000 বেছি হৈছে কিমানখিনি পঢ়াইছোঁ দেখুৱাম আজি সব দেখুৱাম তন্নতন্নকে দেখুৱাম এটা এটা বস্তুৰ উত্তৰ দিম মেইন প্ৰশ্ন মোৰ খং এইটোতে উঠে ঠিক আছে মোৰ ভুল হৈছে মোৰ কিবা হৈছে পইণ্ট আউট কৰিছে আপুনি নিজে কিয় ভুল কাৰেক্ট নকৰে নিশিকাই কিয় জক না শিকাওক কয় ইউটিউবত বহুত ভিডিঅ' আছে চাই কিয় পাৰে আপুনি শিকিলে চাই কিমান শিকিলে নিশিকাই কেলে ইউটিউবত 10টা ভিডিঅ' চাব তাৰে এটা দুটা ভাল ভিডিঅ' ওলাব মই এইবোৰ জাৰ্নি পাই থৈছোঁ পাৰ কৰি আহিছোঁ এইটো কাৰণে আজি শিকাবলৈ আহিছোঁ মই যেতিয়া দিল্লীত নেক্সট লেভেলৰ ৱৰ্কশ্বপৰ কাৰণে মই গৈছিলোঁ 750 ষ্টুডেণ্টৰ ভিতৰত আমি মাত্ৰ 10জন মানুহ আছিলোঁ যোনে ভাল লেভেলত ট্ৰেডিং কৰি আছিলে তাত যেতিয়া থিয় হ'বলৈ ক'লে নৰ্থ ইষ্টৰ পৰা কোন আছে অসমৰ পৰা কোন আছে মাত্ৰ এজন মই অকলে থিয় হৈছিলোঁ বহুত বেয়া লাগিলে সেইদিনাখন নিৰ্ধাৰিত কৰিছিলোঁ যে মই অসমৰ মানুহক শিকাম আৰু আজি ডেটত শিকাইছোঁ দেখাই আছোঁ চাই থাকক এতিয়া চকু মুদি ভিডিঅ'টো আধাতে বন্ধ কৰি ওলাই নাযাব ষ্টুডেণ্টছ ৰিভিউ ষ্টুডেণ্টছ কি এভৰিথিং জানুৱাৰী বেটছৰ ষ্টুডেণ্টছৰ ৰিভিউ 50 মিনিটৰ ভিডিঅ' চালে কোনোবাই কাৰ অসমত দম আছে এনেকৈ ৰিয়েলিষ্টিক ৰিভিউ দেখুৱাবলৈ যি হয় ৰিয়েলিটি দেখুৱাইছোঁ মোক এনেকুৱা মানুহ নালাগে যোনে পইচাৰ পিছত দৌৰি মুচলে আহক মোক ৰিয়েলিটি মানুহখিনি লাগে দুজনক শিকাম ট্ৰেডাৰ বনাম 2 বছৰ লাগক 3 বছৰ লাগক এই পইচাৰ পিছত দৌৰি পাগল হোৱা মানুহবিলাক নালাগে সিহঁতৰ মাইণ্ডছেট বেয়া হৈ আহে সেইটো এটা এক কাৰণ যাৰ কাৰণে মই মোৰ প্ৰফিট নেদেখুৱা হ'লো ডিমাণ্ডটো বেয়া হৈ আহে ময়ো চাৰ ধৰণে কমাম মোৰ প্ৰথমটো ক্লাছত মই কি বুজাওঁ সপোন বেচোঁ মই 5 কোটি 10 কোটিৰ সপোন বেচোঁ মানি মেনেজমেণ্ট শিকাওঁ ডেইলি কিমান পাৰ্চেণ্ট টাৰ্গেট হ'ব লাগে যোনবিলাকে আনৰিয়েলিষ্টিক এক্সপেক্টেশ্যন লৈ আহে ছাৰৰ নিচিনাকৈ বহু 10,000 20,000 1 লাখ 1.5 লাখ ডেইলি কমাম সেইটো ৰিয়েলিটি নহয় সেইটোক বুজাওঁ মই এইটো এটা প্ৰপাৰ বিজনেছ কৰিবলৈ গৈছোঁ মানি মেনেজমেণ্ট কি হয় ৰিস্ক মেনেজমেণ্ট কি হয় প্ৰথম দিনাখনে দিমাগত ভৰাওঁ ডেইলি আমাৰ টাৰ্গেট যে 1-2%কৈ বেছি আমি আশা কৰিব নালাগে বিকজ সেইটো বস্তু আমাক মাৰ্কেটে সদায় দিব 2-3% 10% 20% ডেইলি দিয়া বস্তু নহয় সেইটো ৰিয়েলিষ্টিক নহয় সেইখিনি বস্তুৰ ওপৰত গাইড কৰোঁ 20%কৈ ডেইলি 1% যদি আমি গ্ৰ' কৰোঁ 20%কৈ যদি আমি এমাহত গ্ৰ' কৰোঁ তেতিয়াহ'লে প্ৰত্যেক 5 মাহ বা 6 মাহৰ মূৰে মূৰে আমাৰ কেপিটেল ডাবল হয় 3 বছৰত আমি 1 CR এচিভ কৰিবগৈ পাৰোঁ মেথেমেটিকেলি যে পচিবল সেই মাইণ্ডছেটটো বিল্ড কৰাওঁ যাতে মানুহে 20%ক গুৰুত্ব দিবলৈ শিকে নহ'লে মানুহে 20%ক গুৰুত্ব নিদিয়ে ইয়াৰ ওপৰত আজিলৈকে কোনে অসমত কথা পাতিছে ROI ওপৰত ৰিটাৰ্ণ অন ইনভেষ্টমেণ্ট 50,000 লৈ 2 লাখ কমালোঁ 1 লাখ কমালোঁ ডাবল কৰিলোঁ কেপিটেল সেইবিলাক বস্তু চবেই কয় ময়ো দেখুৱাম কেনেকৈ মই ডাবল কৰি থৈছোঁ ডাবল নহয় ট্ৰিপুলতকৈ বেছি কৰি থৈছোঁ সেইবিলাকতো মই ভিডিঅ' দিব পাৰোঁ নিদোঁ দিমাগটো বেয়া হয় মাইণ্ডছেট বেয়া হয় মানুহৰ বলক এতিয়া আমি স্ক্ৰীনলৈ যাওঁ আৰু আজি তাত ফিল্ড লেবে কি কৰিলে ফিল্ড লেবে ক'ৰ পৰা কি উপাৰ্জন কৰে চব বস্তু দেখুৱাম চাই লওক আহক ইয়াত চাওক মোৰ জানুৱাৰী বেটছৰ ৰিভিউ মই সুধিছোঁ তেখেতলোকক যে ইয়াত এইটো চাওক আপোনালোকৰ ট্ৰেডিং কেনেকুৱা চলিছে এনি প্ৰব্লেম লেট মি ন' ফিল্ড লেব বস্ত্ৰৰ ষ্ট্ৰেটেজি কেনেকুৱা কাম কৰিছে কি লিখিছে চাওক ফিল্ড লেব বস্ত্ৰ কাম কৰিছে ছাৰ ভাল চলিছে 27ৰ ক্লাছৰ পিছত এদিন লছ হৈছে বাকী গোটেই দিন
প্ৰফিট হৈছে ফিনলে বস্ত্ৰ মজা কাম কৰিছে এইবিলাক বস্তু বনাবলে এটা ষ্ট্ৰেটেজি বনাবলে বহুত টকা খৰচা হয় 8 লাখ 10 লাখ টকালৈকে খৰচা হয় কিয়নো এটা ষ্ট্ৰেটেজি অকল পেপাৰত বেক টেষ্ট কৰিলো সফটৱেৰত বেক টেষ্ট কৰি তেনেকুৱা নহয় ইয়াক ইমোশন লৈ কি ধৰণে খেলা হ'ব ৰিয়েল মাৰ্কেটত টেষ্টিং কৰা হয় তাৰ পিছত এটা ষ্ট্ৰেটেজি এপ্ৰুভ কৰা হয় এনে ধৰণৰ একুৰেসি থকা ষ্ট্ৰেটেজি ফিনলে বস্ত্ৰ নেক্সট লেভেল ষ্ট্ৰেটেজি বনাইছো মোৰ ষ্টুডেণ্টক দিছো উইথ এ হাই একুৰেসি ৰেট আৰু যোনদিনাখন গম পাব দেখিব তেতিয়া ভ্যালুটো বুজিব মজা ইনফেক্ট ফিনলে বস্ত্ৰ 2.0 সেকেন্ড ভাৰ্জনো মই আপগ্ৰেড মডিফিকেশন চলি আছে এতিয়া এছএল হান্টিং ইত্যাদি যিমান কনসেপ্ট আছে 12 to 15 days profit days are monthly 12-15 দিন প্ৰফিট বহুত ডাঙৰ কথা বুজি পাইছে ন লেভেল টু লেভেল কেনেকৈ কাম কৰিছে এতিয়া কি লিখিছে সব এই বস্তু এটো শিকাও হে মানুহগিটা যে 5 কোটিৰ সপোন দেখাইছো কোৱা মানুহগিটা এটো ভালকে সব স্যাৰ ডেইলি 1% বাবে ফুল কনফিডেন্স টু আহিছে এই বস্তু শিকাও এটলিস্ট হিমানটো দি পঠিয়াও I am satisfied with my students যেতিয়া মোৰ সৰপা ওলাই যায় মোৰ কনফিডেন্স আজি বা 5 বছৰ ওয়েট কৰক wait for next 3 to 5 years চাব মোৰ বিশ্বাস মই কি দিছো আৰু কিমান অন্তৰৰ পৰা দিছো একো বস্তু লুকাই থোৱা নাই মোৰ পাৰ্সোনাল ষ্ট্ৰেটেজি পৰ্যন্ত মই দি দিছো যা তহঁতে পইচা বনা বিকজ বহুত বেছি বিশ্বাসন মোৰ ওচৰলৈ আহিছে কেতিয়াও ভবা নাছিলো যে ইমানখিনি ষ্টুডেণ্ট হ'ব ইমানখিনি ছাবস্ক্ৰাইবাৰ হ'ব এইটো লেভেলত ফিনলেট বুজি যাব 8টা 10টা ষ্টুডেণ্টৰ পৰা আৰম্ভ কৰিছিলো আজি ৰেটত 2500ৰ ওপৰত ষ্টুডেণ্ট দুটা মানে এতিয়া যাবগৈ মেথছ মাৰিব 2500 ইনটু 20000 কি হ'ব সব শিকাম সব কম কিমান কি কাক ফ্ৰী পঢ়াইছো কিমান টকাৰ ফ্ৰী আজিলৈকে পঢ়ালো কিমান কি হেল্প কৰো সব কম চাই থাকক এক্সাক্ট লেভেল টু লেভেল বনাবলৈ শিকি গৈছে আগৰ লছ উঠিল বহুত নেজানোতে যোনবিলাক লছ কৰিছিলে আগৰ লছ বিলাক কমি আহিছে এতিয়া বহুত ভাল লাগিল খবৰ লোৱাৰ বাবে ফিউচাৰ এলগো কোৰ্স উলিয়ালে কব এভৰিথিং এখিনি মানে ষ্টুডেন্ট যোনখিনি কৈছে ডিসিপ্লিন মেইন বুজি পালে অসমত প্ৰথমবাৰ ডাৰ্ক ৰিয়েলিটি অফ ট্ৰেডিংৰ ওপৰত কোনে কৈছে ডাৰ্ক ৰিয়েলিটি ইন আছামিজ চাও মাৰি চাও ইউটিউবত ইন আছামিজ চক কেটা ভিডিও আছে ডাৰ্ক ৰিয়েলিটিৰ ওপৰত শিকোৱা ক'ত গ'ল সেইবিলাক মানুহ সেবি ৰেজিষ্টাৰ্ড পিএনএল কি শিকাইছে ইউটিউবত পায় তহঁতি এইবিলাক ভিডিঅ' বনাই ক'ব পৰা নাই শিকাব পৰা নাই মানুহক কিমান ইম্পৰ্টেণ্ট এইটো বস্তু গোল্ডেন ৰুল কোনে বনাইছে চাও গোল্ডেন ৰুল ইন আছামিজ গোল্ডেনৰ জিটো নাজানা চাগে গোল্ডেন ৰুল ট্ৰেডিংৰ গোল্ডেন ৰুল ফৰ বিগিনাৰ্ছ পাৰ্ট 4 A to Z সিৰিজ ক'ত আছে এইবিলাক কোনে বনাইছে সুপাৰ ষ্ট্ৰেটেজি গোল্ডেন ৰুলৰ ভিতৰত মই কি কৈছিলো মানি মেনেজমেণ্ট শিকাও নাই হা ক'ত গ'ল এইবিলাক বহুতে মোক কয় যে মই এঞ্জেলৰ ৰেফাৰ কৰি মই তাত কমিশন পাওঁ দেখাম এতিয়া কিমান কমিশন আহে কি আহে দেখাম চাই লওক আজি ৰেটত মোৰ এঞ্জেলৰ ক্লায়েন্ট হিচাপত মোৰ ক্লায়েন্ট আছে ক্লায়েন্ট নহয় মই কিয় এটো ষ্টাৰ্ট কৰিছিলো হেতু কম এঞ্জেলটো কিয় ষ্টাৰ্ট কৰিছিলো হেতু কম বহুত মোৰ ষ্টুডেন্ট আহে এঞ্জেলত একাউন্ট খুলি ট্ৰেড কৰিবলৈ যায় এঞ্জেলৰ বিভিন্ন প্ল্যান থাকে কোনোবাত ব্ৰোকাৰেজ বহুত বেছি কাটে কোনোবাত কম কাটে বহুত থাকে এনেকুৱা ষ্টুডেন্ট আহে এটা অৰ্ডাৰ মাৰিলে 100 টকা কাটিব
এটা অৰ্ডাৰ মাৰিলে 200 টকা কাটিব এনেকুৱা ষ্টুডেণ্ট আহে নেজানে ন এইবিলাকত যাতে মিছ গাইড নহয় সেইটো কাৰণে মই এঞ্জেল খুলি লৈছো মই এতিয়া কোনটোত কৰাই দিওঁ 20 টকীয়াটোত কৰাই দিওঁ ইয়াতকেও যদি লয়েষ্ট থাকে সেইটোত মই কৰাই দিওঁ গৈ যাতে তেখেতলোকৰ বেছি পইচা ভৰিবলগীয়া নহয় যদি 500 টকা উপাৰ্জন কৰিছে 20 টকা কিনোতে গ'ল 20 টকা বেচোতে গ'ল 40 টকা মেইন মোৰ মোটিভ এটো আছিলে চলো নেক্সট পইণ্ট টু আজিৰ ডেটত ফিনলেবৰ এপ্ৰক্সিমেট 1500 ক্লায়েণ্ট ৰাফ এষ্টিমেটেড আমি চাবলৈ গ'লে এমাহত 10% মান এক্টিভলি ট্ৰেড কৰে ক্লিয়াৰ এইখিনি মোৰ অকল ষ্টুডেণ্টছ নহয় বেলেগ মানুহ আছে বহুত 10% ট্ৰেড কৰে মানে 150 জন মানুহে ট্ৰেড কৰে ক্লিয়াৰ প্ৰত্যেকজন মানুহৰ ট্ৰেড কৰাৰ ব্ৰোকাৰেজ যোনটো জেনাৰেট হয় তাত 30% to 35% মোক তেখেতলোকে দিয়ে এতিয়া চাওঁ মই এদিনত এজন মানুহক এটা ট্ৰেড ল'বলৈ কওঁ গোল্ডেন ৰুলৰ ভিডিঅ' চাব প্ৰথম দিনাখনৰ মোৰ ভিডিঅ' চাবগৈ গোল্ডেন ৰুলৰ ভিডিঅ'ত কেইটা ট্ৰেড ল'বলৈ কওঁ এটা ট্ৰেড প্ৰফিট বন্ধ কৰক খুব বেছিতকৈ বেছি দুটা ট্ৰেড ক্লিয়াৰ চক দিনটোত এটা ট্ৰেড ল'লে 40 টকা চাৰ্জেছ পে কৰিলে সেই মানুহটোৱে যদি 20 দিনো যদি ট্ৰেড কৰিছে সি কিমান টকা চাৰ্জেছ দিছে 800 টকা ঠিক আছে ঠিক আছে সি ডাবল ট্ৰেড কৰিলে 1600 সি চাৰ্জ দিছে এমাহত ইয়াৰ ওপৰত যদি সি ট্ৰেড কৰিছে ভুল কাৰ গাত অভাৰ ট্ৰেডিং কৰাৰ ভুল কাৰ গাত গোল্ডেন ৰুলৰ ভিতৰত মই বুজাইছিলো নাই সেইখিনি একেখিনি মই ক্লাছত কওঁ ইয়াৰ ওপৰত যদি সি চাৰ্জেছ দিছে ভুল কাৰ গাত কমেণ্ট কৰিব এইটো যোনটো জেনাৰেট হ'ল ইয়াৰ 30% মোক পঠিয়াব এঞ্জেল ক্লিয়াৰ ওকে ইয়াৰ 30% কিমান হ'ব 1600 or 30% এপ্ৰক্সিমেট 500 টকা 500 টকা মই পালো এজন মানুহৰ পৰা মই 500 টকা পালো মোৰ ৰাফলি কিমান মানুহে প্ৰত্যেক মাহে ট্ৰেড কৰি থাকে 150 ইনটু 500 ইয়াক মাল্টিপ্লাই কৰিলে কিমান হ'ব 1 2 3 25 2 5 75,000 75,000 মই বেছিয়ে ধৰি লৈছো যা 75,000 to 1 লাখ মই মান্থলি কমালো ফাইন গুড এতিয়া বুজি পালে তাৰ ওপৰত যদি কোনোবাই ট্ৰেড কৰিছে তাৰ কাৰণে যদি পইচা আহিছে মোৰ ভুলটো মোৰ গাত নি নহয় নেক্সট কাৰোবাৰ এঞ্জেলৰ প্ৰব্লেম হলে অসমীয়াত সলিউশন দিয়া মানুহ কোন আছে অসমত হিয়াৰ ফিনলেব ইয়াত পাব সলিউশন সেইখিনি সাৰ্ভিস কোনে দিব এটা যে ইয়াত যে অফিস ক্ৰিয়েট কৰিবলগীয়া হয় ইয়াত যে এমপ্লয়ি ৰাখিবলগীয়া হয় সেইখিনি চাৰ্জেছ কোনে পে কৰিব হু উইল বিয়াৰ দ্যাট চাৰ্জেছ ইনেওতো আপুনি 20 টকা দিছিলে ইনেও দিছিলে তিনিও দিছিলে কিন্তু ইয়াত কিয় 30% টা আমাক এইখিনি মেইনটেনেন্সৰ কাৰণে আমাক পঠিয়ায় ক্লিয়াৰ ইয়াত যদি আপুনি বেছি যদি ব্ৰোকাৰেজ দিছে ভুলটো কাৰ গাত আপোনাৰ গাত নে মোৰ গাত মইতো ক্লিয়াৰলি শিকাইছো যে নকৰিব আপুনি ট্ৰেডিং বেছিকে কৰিলে প্ৰফিট কোনে পায় আপুনি যদি ট্ৰেডিং যদি বেছিকে কৰে প্ৰফিট মই পাওঁ কিন্তু মই কি কওঁ আপুনি যদি দিনটো 10টা ট্ৰেড মাৰিব ইয়াত মোৰে 30% বেছিকে আহিব কিতেবা কৈছো 10টা ট্ৰেড মাৰিবি বুলি সোধক গৈ যিকোনো ষ্টুডেণ্টক মনা কৰো মই কয় এটো ডিলিট কৰি ঘপা ওলাই যা প্ৰফিট বনাইছো যদি এইখিনি ইমান ৰিয়েলিটিৰ ওপৰত কোনে ক'ব অনেষ্টলি only at FinLab কাৰোবাৰ এনি এঞ্জেলৰ প্ৰব্লেম সব প্ৰব্লেম সলভ কৰো আৰু এটা কি বস্তু গম পায় মোৰ জানুৱাৰী বেচ এবছৰতকে পুৰণি হৈ গ'ল প্ৰত্যেক বেচত মোৰ কোৰ্সত মই নেক্সট লেভেল বস্তু আপগ্ৰেড কৰি গৈ থাকো বহুত বস্তু আপগ্ৰেড কৰো লাইফ টাইম আপগ্ৰেডৰ ফেসিলিটি দিছো এইখিনি ফেসিলিটি মই ক'ৰ পৰা দিম এটা ড্ৰাইভৰ কাৰণে মই 2-3-4,000 টকা পেমেন্ট কৰিবলগীয়া হয় এইখিনি ক'ৰ পৰা দিম যদি মোৰ যদি এক্সট্ৰা যদি পেমেন্ট যদি নাহে কেতিয়াবা ভাবি চাইছে
মোৰ বেচজনক ৰিচেণ্টলি মই ফিনলে বস্ত্ৰ যোনটো মই বহুত 3-4-5 মাহৰ যোনটো কষ্টত মই বনাইছিলোঁ সেইটো বস্তু দি পঠিয়াইছোঁ মোৰ বেচজনক দিবলৈ কি দৰকাৰ সেই আগৰ বছৰ জানুৱাৰী মানুহ সেইখিনি ফেব্ৰুৱাৰী মানুহ মে' মানুহ এপ্ৰিলৰ মানুহ দৰকাৰ নাই মোৰ দিবলৈ সিহঁতক ক'ব পাৰি তহঁতি আৰু 200 টকা এটা পে'মেণ্ট কৰ তেতিয়া পাবি দিছোঁ ক'ৰ পৰা দিব পাৰিছোঁ এইখিনি বস্তু সিহঁতক এভেইলেবিলিটি এইখিনি যোনখিনি অকণমান এডিশ্যনেল চ'ৰ্চ অফ ইনকাম বনিছে বুজি পাইছে আজি ডেটত ফিনলেবে এপ্ৰক্সিমেটলি 18 লাখ টকাৰ 18 lakhs আৰু দুটামান জিৰ' বহিব লাগিব 18 লাখ টকাৰ ফ্ৰী পঢ়াইছে ফ্ৰী এইখিনি মানুহে আমাক ফ্ৰী কোৰ্চ লাগে বুলি কোৱা নাই আমি তেখেতলোকক চাইছোঁ যে তেখেতলোকৰ ফাইনেন্সিয়েল কণ্ডিশ্যন ভাল নহয় তেতিয়া আমি নিজৰ ফালৰ পৰা দিছোঁ 18 lakhs কোনে দিছে ফ্ৰী নিদো ইউটিউবততো পঢ়াই আছোঁ এনেকুৱাবিলাক কথা ক'লে বহুত বেয়া লাগে ৰাতি 4:30 বজালৈকে বেক টেষ্ট কৰোঁ ষ্ট্ৰেটেজি বনাওঁ এটা ষ্ট্ৰেটেজিত কিমান কষ্টিং লাগে মই অলৰেডি কৈছোঁ সেইবিলাক এক্সপেৰিমেণ্ট কৰা হয় তাৰপিছত এটা ষ্ট্ৰেটেজি বনে এয়া চাওক বহুতে বিশ্বাস নকৰিব পাৰে মই যে এতিয়াও মোৰ আগৰ বেটছৰ ষ্টুডেণ্টক মই যে দিওঁ মই ইয়াত এটা এক্সাম্পল দেখুৱাই দিছোঁ ইয়াত চাব মোৰ ফেব্ৰুৱাৰী বেটছটো যদি ইয়াত আছে ইয়াত চাব ফেব বেটছ এইটো গ্ৰুপতে দি দিছোঁ এয়া চাওক ফিনলে বস্ত্ৰ মোৰ এইটো অনলাইনৰ সেইটো প্ৰথম মাহৰ বেটছ এইটো তাৰপিছত মে বেটছ ৰেণ্ডমলি মই দেখুৱাই দিছোঁ মোৰ মে বেটছ এইবিলাক এইবিলাক যে যোনবিলাক আপডেট আছে এইবিলাক যিমান মই কোৰ্চত মই আপগ্ৰেড কৰোঁ সিহঁতক দিব পাৰোঁ লাইফ টাইম ফ্ৰী ক'ৰ পৰা এই গোল্ডেন ৰুলৰ ভিডিঅ'টো যদি আপুনি চাই গৈ এই গোল্ডেন ৰুলৰ ভিডিঅ'টো চালে গম পাব ইয়াত কিমানখিনি কৰোৱা হয় ইয়াত মই গোল্ডেন ৰুলৰ ভিডিঅ'টোত ক্লিয়াৰলি কৈছোঁ নো অভাৰট্ৰেড নো অভাৰট্ৰেড নো ফমো ট্ৰেড নো ট্ৰেড ইফ ফাৰ্ষ্ট ট্ৰেড ইজ প্ৰফিট এইবিলাক ইফ 2 consecutive ট্ৰেড লছ তেতিয়া বন্ধ কৰিবলৈ কৈছোঁ ৰিস্ক মেনেজমেণ্টৰ ইমান ইম্পৰ্টেণ্ট বস্তু নিফটিত 1 লাখ থাকিলে এটা বা দুটা লট কোনোবাই কৈছে আহি ইউটিউবত আহি অসমীয়াত এইখিনি ইম্পৰ্টেণ্ট ৰিস্ক মেনেজমেণ্টৰ কথা আৰু যোনখিনি মানুহ ভাল পায় ফিল্মক ছাপোৰ্ট কৰে তেখেতলোকে যোনখিনি নিগেটিভ কমেণ্ট কৰে তেখেতলোকক বুজাই দিব লাগে নাই একো নাই এতিয়া চাওক দেখুৱাইছোঁ PNL চাওঁ মই PNL সৰু নমুনা এটা দেখাইছোঁ বিগ ধামাকা আনিম চাব তেতিয়া জন্ম হোৱাৰ পৰা কিমান ট্ৰেড কৰিলোঁ গোটেই বছৰৰ PNL চাই ল'ব সৰু পাৰ্ট এটা দেখুৱাইছোঁ চাই লওক চবত ট্ৰেড কৰোঁ ক্ৰিপ্টো বাইনেৰী ষ্টকছ এভৰিৱেৰ ডেল্টা এক্সচেঞ্জৰ লাষ্ট 30 দিনৰ ডাটা দেখুৱাইছোঁ এইটো লাষ্ট 30 ডেজৰ ডাটা যোনখিনি ট্ৰেড কৰিছোঁ এয়া হৈছে বাইনেৰী একাউণ্টৰ ডাটা ইয়াত কিমানখিনি কি উইথড্ৰ কৰিছোঁ লাইভ চাই লওক 10,000 ভৰাই 13,000 10,000 ভৰাই এইখিনি গোটেইখিনি উইথড্ৰ এইখিনি ক'ৰ পৰা উইথড্ৰ মাৰিছোঁ একেটা কেপিটেলক বাৰে বাৰে গ্ৰ' কৰিছোঁ কেনেকৈ গ্ৰ' কৰিছোঁ চাওক সেইটোকে আকৌ উইথড্ৰ লৈছোঁ লছ তেতিয়া নহয় দিয়ে কেতিয়াবা ইয়াত চাওক 20,000 লছ দিছে আকৌ এইখিনি কেনেকৈ উলিয়াইছোঁ কেনেকৈ কনজিকিউটিভলি উইথড্ৰল লৈছোঁ ডাবল উইথড্ৰল এইখিনি হৈ গ'ল বাইনেৰী আৰু একাউণ্ট আছে এইটোতো মোৰ একাউণ্ট মোৰ মাৰ একাউণ্ট আছে সেইটো মই দেখুৱাই নাই এনেকৈ দিমাগটো বহুত নেক্সট লেভেলত বেয়া হৈ যায় যেতিয়া উল্টা পুল্টা কথা বকি থাকে বিকজ এটা ষ্ট্ৰেটেজি ক্ৰিয়েট কৰোঁতে কিমান কষ্টলি পৰি যায়
হেতু যোনে বনাই হি বুজি পায় এতিয়া দেখুৱাইছো ষ্টক মাৰ্কেটত এতিয়া চাওক য'ত মোৰ এঞ্জেলৰ একাউণ্টত API ইউজ কৰি মই বিভিন্ন মোৰ ষ্ট্ৰেটেজি ইয়াত এক্সপেৰিমেণ্টেশ্যনত লগাই থওঁ API যদি বুজি নাপায় এলগো ট্ৰেডিং তাতে এটা ষ্ট্ৰেটেজিক ভেৰিফাই কৰিব পাৰোঁ 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে 50,000 লছত আছে লাষ্ট 30 ডেজত কি হৈছে এইটো চাওঁ সব দেখুৱাম চাই থাকক লাষ্ট 30 ডেজত 1.84 lakhs only just beginning আৰু দেখাই আছো এটা একাউণ্টত ট্ৰেড নকৰোঁ বিভিন্ন বস্তু ষ্ট্ৰেটেজি এক্সপেৰিমেণ্টেশ্যন ৰাখিবলগীয়া হয় ফিনলেব অস্ত্ৰৰ কথা যোনটো পাতিছোঁ এইটো এটা একাউণ্ট চাওক ফিনলেবৰ চাওক অকল মোৰ একাউণ্ট বুলি নাই ফিনলেবৰ কোম্পানী একাউণ্ট আছে বহুতখিনি বস্তু হেণ্ডেলিঙত চলি থাকে আমাৰ কণ্টিনিউৱাছ অল ট্ৰেড প্ৰফিটেবল এইখিনি কেনেকৈ জেনেৰেট কৰিছোঁ এইখিনিৰ কাৰণে বহুত মাৰ্কেটত ফিজ দিবলগীয়া হয় তাৰপিছত এটা ষ্ট্ৰেটেজি ওলাই গ'ল ফিনলেব অস্ত্ৰ এইটো কামাল হয় 30,000 কেপিটেলটোক মোৰ দেন 45,000লৈকে গেইন কৰিছোঁ মানে ডাবলতকৈও বেছি আৰু কৈছোঁ অলপ 50,000 কেপিটেলটোক ডাবল ট্ৰিপল কৰি দেখুৱাব পাৰোঁ কিন্তু ভিডিঅ' কিয় নিদিওঁ আপোনালোকৰ দিমাগটো বেয়া হ'ব সেইটোও দেখুৱাইছোঁ চাই লওক এতিয়া এইটো একাউণ্ট ইয়াৰ এক্সপেৰিমেণ্টেশ্যন ট্ৰেড চলি আছে 50,000 কেপিটেল মই ডিপজিট কৰিছোঁ এইটো কণ্টিনিউৱাছলি আপুনি এইখিনি প্লাছ নিজে কৰি ল'ব মই কৰি দেখুৱাওঁ আৰু এইখিনি আপুনি যদি ইয়াত প্লাছ কৰিলে গোটেইখিনি ইয়াত চাবগৈ পাৰে এইটো একাউণ্ট মোৰ টাৰ্গেট এইটো মাহত মই 3 লাখলৈকে গ্ৰ' কৰিম 6x কেপিটেল খালি এইবিলাক দেখালে কি হ'ব মোৰ চাউন্ডে পইচা কমাব পাৰিম বাট এইটো ৰিয়েলিটি নহয় ইয়াৰ পিছত বহুত ৰিস্ক থাকে এইটো 1-2% কেপিটেল গ্ৰ'থ নহয় শিকিব এইবিলাক উইথ এক্সপিৰিয়েঞ্চ শিকিব বাট এইবিলাক মই দেখুৱাই আপোনালোকক আনিব নোৱাৰোঁ ন বুজি পাইছে আৰু ক্ৰিপ্ট' আছে মোৰ পে'মেণ্ট কেনেকৈ আহে মই যোনবিলাক ফৰেক্সত ট্ৰেডিং কৰোঁ চাই লওক ফৰেক্সত যোনবিলাক মই ট্ৰেডিং চলে সেইবিলাকত কেনেকৈ কি আহে এইবিলাক চাই লওক 3,067 উইথড্ৰল আমেৰিকান ডলাৰ $236 $100 এয়া মাত্ৰ মই মোৰ এমাহৰ দেখুৱাইছোঁ উইথড্ৰল ইণ্ডিয়ান কাৰেঞ্চিত কি হয় উলিয়াই ল'ব 90 টকা নে কিমান টকা চলি আছে অনলি বিগিনিং কৈছোঁ ন এইটো অনলি বিগিনিং সব দেখা সেবি ৰেজিষ্টাৰ্ড নে কি ৰেজিষ্টাৰ্ড হেন টেন বকি থাকে নহয় এতিয়া আমি আহোঁ সেইটোলৈ ইউটিউবৰ আৰ্নিংটো চাই লওঁ অলপ সন্তুষ্টি পাব হয়নে আহক এয়া ইউটিউব 50,000 এমাউণ্ট আহে যোনটো মোৰ যোনখিনি মই এক্সপেঞ্চেছ চলাওঁ ইউটিউবৰ কাৰণে ডেইলি যোনটো ভিডিঅ' যায় যিমান আমাৰ কেমেৰা আমাৰ ছেটআপ লাইটিং এভৰিথিং আপগ্ৰেডৰ কাৰণে চলে এই 50,000 এইখিনি কভাৰ কৰিব পাৰে এতিয়াতো আমি আৰু আমাৰ এডিটিং টিমটোক আমি আপগ্ৰেড কৰিম নেক্সট লেভেল আপগ্ৰেড কৰিম 1 লাখ হ'বলৈ দিয়ক তাৰপিছত কণ্টেণ্ট আৰু পাব আৰু পঢ়াম নেক্সট লেভেলত পঢ়াম এনেকুৱা ষ্ট্ৰেটেজি প্লেন আপ কৰি দিছোঁ বাম্পাৰ দিব আপোনালোকক ঠিক আছে খালি আপোনালোকে ছাপোৰ্ট কৰি ৰাখিব এতিয়া যাওঁ সেবি ৰেজিষ্টাৰ্ডৰ বিভাগলৈ চাওক মোৰ পইচা পাতি লৈ মই কেতিয়াও বাহাদুৰি নকৰোঁ মই একদম জিৰ' লেভেল দেখিছোঁ গম পায় ঘৰৰ পৰা 1 টকা নোলোৱাকৈ আজিৰ দিনত ইমানখিনি কৰিছোঁ 1 টকাও লোৱা নাই সেই -0 লেভেলো দেখিছোঁ একদম পিক লেভেলো দেখিছোঁ এইবিলাক লৈ বাহাদুৰি কৰিবলৈ মন নাযায় আপুনি কিয় নোৱাৰিব মোৰ পিছত কিয় পৰি আছে নিজে কমাওক গৈ মোৰতো ইউটিউব চেনেল 0 পৰা গ্ৰ' কৰিছিলোঁ শিকাও মন যায় কমাওক না মোৰ ডেইলি চিডুলৰ কথা আপোনালোকে জানে জানো কিমানটো লেভেলত কষ্ট কৰা হয় দেখিলে গম পাব ক্ৰাইটেৰিয়া টু টিচ ষ্টক মাৰ্কেট কি লিখা আছে চাই লওক মই পঢ়ি দিছোঁ Consider this qualification, educational background, a background in finance, economics, business, or related field can provide a solid foundation. However, people from diversified education background can excel in stock market with additional learning. মানে কৈছে এই বিভাগৰ পৰা অহা মানুহক পঢ়াব পাৰে বা যিকোনো বিভাগৰ মানুহে পঢ়াব পাৰে মই নিজে সায়েন্স বেকগ্ৰাউণ্ডৰ হয় ঠিক আছে যিকোনো বিভাগৰ মানুহ আহি পঢ়াব পাৰে যদি সেই ফিল্ডত পুৰা মানে এক্সপাৰ্ট হয় এক্সপাৰ্ট বুলি মই নিজকে নকওঁ যদি এক্সপিৰিয়েঞ্চ আছে বুলি কওঁ ঠিক আছে সেইটো নেক্সট
Can I teach stock market without SEBI registration? পাৰো নে নোৱাৰো? অলপ জুম কৰিব পাৰিলে ভাল আছিলে। আমাৰ এই কমেণ্ট কৰা কেইটাই অলপ দেখি যদি পায় ন বৰ ধুনীয়া লাগিব। Can I teach stock market without SEBI registration? কি লিখিছে চাওক। No, you need not get registered with SEBI. SEBI লগত মই ৰেজিষ্টাৰ হোৱাটো কোনো মেণ্ডেটৰী নহয়। Since you are not giving any advice, মই তো কোনো advice নিদো or recommendation on any securities, মই কনচেন্ট্ৰেট দিওঁ হা সেইবোৰ যদি দিবলগীয়া হয় তেতিয়াহে লাগে SEBI registration। মই তো জাষ্ট অকল পঢ়াওঁ শিকাওঁ only education দিওঁ under the Constitution Act of Right to Education, তাতো একো দিগদাৰী নাই। তো কিহৰ এইটো এনেই অনৰ্থক কমেণ্ট কৰে এনেই মানে কুছ ভি। পিছে থেংক ইউ, আপুনি মোক ভিউ এটা দি থৈ যায়। সেই মই যে 50,000 পাইছোঁ তাৰে কিছু অংশ আপুনিও দি থৈ গৈছে, তাৰ কাৰণে ধন্যবাদ পাওঁ। নেক্সট, বেষ্ট ষ্টক মাৰ্কেট ইনষ্টিটিউট ইন ইণ্ডিয়া। গুগলে কি কয় বেষ্ট ষ্টক মাৰ্কেট ইনষ্টিটিউট যদি আমি চাবলৈ যাওঁ আমাৰ ইণ্ডিয়াত কিবা এখনৰ নাম কৈছে। কি কৈছে? GTF ষ্টক মাৰ্কেট ইনষ্টিটিউট। তাৰপিছত আৰু আৱধূত ষাঠি বুলিও এখন আছে, চাওঁ সেহেঁতি কোন হয়। সেহেঁতি SEBI ৰেজিষ্টাৰ্ড হয় নেকি চব চাম এতিয়া। আহক জুম কৰি দিছোঁ, নহ'লে চকুৰে দেখি নাপালোঁ বুলিও বাহানা এটা মাৰি দিব পাৰেতো। GTF, এতিয়া আমি GTFক চাওঁ। GTF কোন হয়, GTFৰ অনাৰ কি হয়। অ'কে, এয়া GTF ওলাই গ'ল। GTFৰ কোনোবা বোলে CEO ফাউণ্ডাৰ তেখেত হয় বোলে অৰুণ সিং টানৱাৰ। এতিয়া আমি চাওঁ তেখেতনো কোন হয়। ক্লিয়াৰ? চলো, অৰুণ সিং টানৱাৰ SEBI ৰেজিষ্টাৰ্ড নেকি? তেওঁ প্ৰফাইলত চাওঁ, যদি হয় তেওঁতো লিখিবই ধুনীয়াকৈ বায়ত I am a SEBI ৰেজিষ্টাৰ্ড বুলি, হয় নাই? বলক তেখেতৰ এইটো ইনষ্টাগ্ৰাম 7 লাখৰ ওপৰত ফলোৱাৰ্ছ আছে। ফিনলেবৰ ইমান নাই, 9,000 নে কিমান আছে। দিয়কচোন ফ'ল' কৰি দিব, 10,000 কৰি দিব। সেইটোও নকৰিব, আৰু তাতো কোনোবাই গেলা কমেণ্টডাল বকিবগৈ। 7 লাখ ফলোৱাৰ্ছ, SEBI ৰেজিষ্টাৰ্ডৰ কিবা লিখা আছে মই চকুৰে দেখা নাই। ট্ৰেডাৰ এণ্ড ট্ৰেইনাৰ বুলি লিখা আছে, দেখিলে মোক ক'ব। অ'কে, ই নিলিখিব পাৰে, বেলেগ এটা চাওঁ আমি। আৱধূত ষাঠি কোৱালিফিকেশ্যন কি আছে তেখেতৰ? আৰু ডিগ্ৰী ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং। ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং পঢ়াই নি ষ্টক মাৰ্কেটত? ফলোড বাই পোষ্ট গ্ৰেজুৱেশ্যন কম্পিউটাৰ চাইন্সৰ কি লিংক আছে? আৰু ডিপ্ল'মা ইন বিজনেছ ফাইনেন্স। সেইটোকে বুজাইছোঁ। এনি পাৰ্চন অফ এনি ফিল্ড উইদাউট এনি SEBI ৰেজিষ্ট্ৰেশ্যন, যদি এক্সপিৰিয়েঞ্চ আছে তেখেতে পঢ়াব পাৰে। ডেট চিম্পল। SEBI ৰেজিষ্ট্ৰেশ্যন কি হয়, কিয় লাগে বস্তুটো বুজক। যদি আপুনি কাৰোবাক ষ্টক ৰিকমেণ্ডেশ্যন অফিচিয়েলি লিগেলি যদি দিবলগীয়া হয়, আপুনি ষ্টক ৰিকমেণ্ডেশ্যন কাৰোবাক যদি আপুনি দিবলগীয়া হয়, যেনেকৈ ধৰক কলছ এণ্ড টিপছ দিবলগীয়া হয়, তেতিয়া SEBI ৰেজিষ্টাৰ্ডৰ লাইচেঞ্চখন লাগে। এনেই কোনো দৰকাৰ নাই নহয়। কিবা এটা বস্তু ক'ৰবাত দেখিলে বোলে তাৰপিছতে দৌৰ কমেণ্ট কৰ, তেনেকুৱা বস্তু নহয়। চ' আল্টিমেটলি আপোনালোকক মই এইটোৱে ক'ব বিচাৰোঁ যে যিমান পাৰোঁ নিজৰ ফালৰ পৰা আপোনালোকক বেষ্ট দিছোঁ। আৰু এইটো জানো মই যি কৰিছোঁ মই ইয়াৰ ফল পাম। আই বিলিভ ইন কৰ্মা। আই এম এ ফলোৱাৰ অফ হনুমানজী, ৰামজী। ঠিক আছে, বিশ্বাস কৰোঁ তেখেতলোকক। আৰু যদি কিবা বেয়া কৰিছোঁ মই বেয়া পাম। ঠিক আছে, আৰু যদি মই কিবা ভাল কৰিছোঁ আই উইল গেট ইটছ ৰিজাল্ট। বাকী আশা কৰোঁ আপোনালোকে এই ভিডিঅ'ৰ যোগেদি সকলোবোৰ বস্তু বুজিলে ক্লিয়াৰিটিৰ লগত, আৰু ছাপোৰ্ট কৰিবলৈ চেষ্টা কৰক। আপোনালোকক মই নিশিকাওঁ বুলি কেতিয়াবা কৈছোঁ নেকি? কিমানখিনি বস্তু শিকাওঁ। 3 মাহৰ কোৰ্চত কি শিকাওঁ আপোনালোকে চাব নেকি? ৰ'ব মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ। ইমানখিনি বস্তু 3 মাহত শিকাওঁ, আপোনালোকক মেণ্টেলি আপোনালোকক ট্ৰেইন আপ কৰিবলৈ চেষ্টা কৰোঁ। বুজি পাইছে? ইয়াত আপুনি যদি ইউটিউবত মাৰি চাব আপুনি এইখিনি শেষ কৰিব পাৰে নেকি ইউটিউবৰ পৰা চাই, আৰু এইটো লেভেলত শিকায় নেকি। মোৰ ষ্টুডেণ্টসকল যদি আছে দেখিছে নিজে তলত কমেণ্ট কৰি ক'ব।
সব কিমানখিনি বস্তু পাওঁ হোৱাট ইজ ষ্টক মাৰ্কেট ডেলিভাৰী ট্ৰেডিং চুইং ট্ৰেডিং কি হয় টাইপছ অফ ট্ৰেডিং অল্টাৰনেটিভ নেমছ অফ ষ্টক মাৰ্কেট IPO সেবি কি হয় হোল্ডিং মাৰ্কেট টাইমিং মাৰ্জিন ট্ৰেডিং তাৰপিছত প্লেজ আনপ্লেজ কেণ্ডেল থিয়ৰী প্ৰাইজ একশ্যন সাইকোলজি বহুতখিনি বস্তু ইয়াতো ইনক্লুডে কৰা নাই ঠিক আছে কেণ্ডেল পেটাৰ্ণ ডিমেট একাউণ্ট লিকুইডিটি ট্ৰেডিং একাউণ্ট এইবিলাক সব ছাপৰ্ট ৰেজিষ্টেঞ্চ RSI ট্ৰেণ্ড এনালাইচিছ ইণ্ডিকেটৰ বেছ ট্ৰেডিং কি হয় অপশ্যন চেইন কেনেকৈ এনালাইচিছ কৰিব পাৰি বাই চেল কেনেকৈ কৰে ষ্টপ লছ কেনেকৈ লগায় ডেফিনেশ্যন অফ অল ইণ্ডেক্স OH ষ্ট্ৰেটেজি কি হয় 30 পইণ্ট ষ্ট্ৰেটেজি কি হয় মৰ্ণিং ফাৰ্ষ্ট কেণ্ডেল থিয়ৰীৰ ওপৰত কেনেকৈ কাম কৰিব পাৰি EMA লৈ আমি কেনেকৈ কাম কৰিব প্ৰাইচ প্ৰিমিয়াম বিহেভিয়াৰ কেনেকুৱা হয় অপশ্যন হেজিং গল্ডেন ৰুল ব্যৱহাৰ কৰি মানি মেনেজমেণ্ট লৈ কেনেকৈ আমি 1 লাখটো 1 কোটি 10 কোটিলৈ কেনেকৈ লৈ যাব পাৰোঁ তাৰ কোনটো ষ্ট্ৰেটেজি হ'ব এডভান্স এনালাইচিছ ধামাকা ষ্ট্ৰেটেজি ৰেঞ্জ কেলকুলেশ্যন কেনেকৈ কৰিব গামা কি হয় এক্সপাইৰি ডেট কেনেকৈ কাম কৰিব লাগে মেইন বস্তু ফিবনাচি এইটো নেক্সট লেভেল বস্তু মই শিকাই দিছোঁ যদি লাগে ইয়াৰ ওপৰত কমেণ্ট কৰিব চাওঁ যদি 1000 মানুহে যদি ফিবনাচি ওপৰত লাগে বুলি যদি কমেণ্ট কৰে মই শিকাই দিম নেক্সট লেভেল ফিবৰ ওপৰত ষ্ট্ৰেটেজি দি দিম নেক্সট ফিবনাচি বেলেগ বেলেগ ষ্টাইল আছে ৰুল আছে বেলেগ ৰুল আছে যোনবিলাক ইউটিউবত পোৱা নাযায় সেইখিনি শিকাওঁ জিৰ' হিৰ' কেনেকৈ কৰিব পাৰি ফিন নিফটি 00 চবতে অপশ্যন চেলিং শিকাওঁ EMA হেজি শিকাওঁ BTST কি হয় STBT অপশ্যন চেলিং PCR ষ্টপ লছ হাণ্টিং মাৰ্কেট ষ্ট্ৰাকচাৰ মিউচুৱেল ফাণ্ড ইত্যাদি চব ওপৰত জ্ঞান দিওঁ যিমানটো পাৰোঁ ঠিক আছে ইমানখিনি দিয়াৰ পিছত ইমানখিনি ট্ৰেইন আপ কৰাৰ পিছত আৰু আপুনি যদি এইখিনি ল'বলৈ যায় তেতিয়া গম পাব মোৰ ষ্টুডেণ্টে কি কয় গম পায় ছাৰ 20,000 টকা আপুনি কম লৈছে প্ৰথমতে কয় ছাৰ 20,000 টকা বেছি হৈছে অলপ কমাব নেকি পিছত যাওঁতে এই বুলি কৈ থৈ যায় যি দিছোঁ অনেষ্টলি দিছোঁ আৰু আশা কৰোঁ আপোনালোকে বুজিব ঠিক আছে একো স্ক্ৰিপ্টেড নহয় যি নৰ্মেল চিধা চিধি দেখুৱাইছোঁ ঠিক আছে বাকী ইমানটোৱে আছিলে হয়তো এইটো বিহুত ৰিলিজ হৈছে চাগে ছেটাৰডে বন্ধ একো মাৰ্কেট চাৰ্কেট নাথাকে সকলোকে হেপী বিহু জয় আই অসম জয় শ্ৰীৰাম লগ পাম এটা নতুন ভিডিঅ' থেংক ইউ